ভাল লাগিছে, বহুত ভাল লাগিছে। যিহেতু সত্ৰীয়া নৃত্য আপোনালোকে পৰিৱেশন কৰিব গৃহমন্ত্ৰীৰ সন্মুখত, কি ক'ব? আমি প্ৰায় এসপ্তাহমানৰ ধৰি পেলাই ৰিহাৰ্চেল কৰি আছিলোঁ। কালি আমাৰ ফাইনেল ৰিহাৰ্চেল হৈছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে, তেওঁৰ লগত আমি ফাইনেল ৰিহাৰ্চেল প্ৰদৰ্শন কৰিছিলোঁ। তাৰপিছত আজি এতিয়া আমি গৃহমন্ত্ৰী ডাঙৰীয়াৰ আগত আমি প্ৰদৰ্শন কৰিব লৈছোঁ, বহুত ভাল লাগিছে। আমাৰ 4 মিনিট সময় পৰিৱেশন কৰিম আৰু 160গৰাকী ছোৱালী আছে আৰু বহুতে বেলেগ বেলেগ ধৰণে নৃত্যসমূহ পৰিচালনা কৰিব। কিমান গৰাকী আপোনালোক শিল্পী? 160গৰাকী। খুব ভাল, বহুত আনন্দিত নিজৰ জন্মভূমিখনৰ এনেকুৱা পৰিৱৰ্তন এটা দেখি। আৰু আজি মই পৰিৱেশন কৰিবলৈ লৈছোঁ গোপী নৃত্য। ভালেই লাগিছে। আৰু বটদ্ৰৱাৰ এগৰাকী জীয়ৰী হিচাপে আজি অনুভৱটো কেনেধৰণৰ? আজি বহুত ভাল লাগিছে, মানে হিয়া উজাৰি যিটো মানে অনুভৱ আহিছে, খুব আনন্দময়, খুব আনন্দিত। আৰু এনেকৈ আমাৰ বৰদোৱাখন আগুৱাই গৈ থাকক তাকে বিচাৰোঁ।